এবার পাম্প বয়ের ভূমিকায় মুখ্যমন্ত্রী মাকুমের নাহরনি বাইপাসের এক মাল্টি ফিউল রিটেল আউটলেটে মঙ্গলবার রাতে আচমকাই হাজির হন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। গাড়ি থেকে নেমেই ডিসপেন্সার পাইপ হাতে তুলে নেন মুখ্যমন্ত্রী, ছবিও ওঠেন। মুখ্যমন্ত্রীকে হঠাৎ দেখে অবাক হয়ে যান পেট্রোল পাম্প কর্তৃপক্ষ। তড়িঘড়ি পাম্পের মধ্যেই গামছা দিয়ে অভ্যর্থনা জানানো হয় মুখ্যমন্ত্রীকে। পাম্পের এক কর্মচারী পরে সাংবাদিকদের সঙ্গে কথা বলতে গিয়ে জানান, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি আমাৰ PSKO নামৰ যি পেট্ৰল ডিপু আছে মাকুম আৰু ডুনমাৰ মাজৰ বাইপাছত আছে, ইয়ালৈ আহি তেখেতে আমাক শুভেচ্ছা জনাইছে। ইমান ধুনীয়াকৈ এটা পেট্ৰল ডিপু খুলিছে বুলি। এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ মানুহৰ সুবিধা হৈ একমাত্ৰ পেট্ৰল ডিপু এইখিনি জেগাত হৈছে, খুব ভাল হৈছে বুলি কৈছে। আৰু তাৰ লগতে আমাৰ এই স্থানীয় বিধায়ক, আমাৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, বলিন চুতীয়া ডাঙৰীয়া আদি বহু বিশিষ্ট ব্যক্তিসকল বিধায়কসকলে আমাৰ ইয়াতে আহিছে। আৰু AGCL অৰ্থাৎ আসাম গেছ কোম্পানীয়ে আৰু আধুনিকৰণ প্ৰক্ৰিয়াৰে ইয়াতে আমাৰ CNG পেট্ৰল ডিজেলৰ উপৰি CNG ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ ৰাইজে কাষ্টমাৰবিলাকে ইয়াতে মানে খোৱা বোৱা ব্যৱস্থাও কৰা হৈছে। সকলো সা সুবিধা আমি প্ৰদান কৰিছোঁ। আৰু আমি ৰাইজক আহ্বান জনাইছোঁ, তেখেতসকলৰ প্ৰয়োজনীয়খিনি আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম। আৰু তেখেতলোকে আহি যাতে আমাৰ এই পেট্ৰল ডিপুটোত তেল ভৰাই আমাক সহযোগিতা আগবঢ়ায়।